যোৰহাট জিলাৰ ঐতিহাসিক বৰভেটিত আজি পূৰ্ব পৰম্পৰা অনুযায়ী পালন কৰা হৈছে ন লগোৱা উৎসৱৰ 258 বছৰীয়া পৰম্পৰা ৰক্ষা কৰিবৰ বাবে বৰভেটিত ভিৰ কৰিছে অগণন ভক্তই এই উৎসৱত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভক্তই ধূপ বন্তি লৈ বৰভেটিত সেৱা কৰাৰ উদ্দেশ্যে পুৱাৰে পৰাই ভিৰ কৰা পৰিলক্ষিত হয় 1768 চনত শ্ৰী শ্ৰী অষ্টভুজ দেৱৰ পৰামৰ্শত তেওঁৰ 8 লাখ ইচ্ছাই মাত্ৰ 5 দিনত ৰূপায়ণ কৰা এই বৰভেটিত তেতিয়াৰ পৰাই চলি আহিছে ন লগোৱা প্ৰথা বছৰটোত কৃষি কাৰ্যত ভগৱানে কৃষকসকলৰ পৰা সহায়ৰ প্ৰতিদান স্বৰূপে এই উৎসৱ পালন কৰি আহিছে ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে এই উৎসৱৰ জনপ্ৰিয়তা এখন সমাজ হ'ব যিখন সমাজত প্ৰথম গাঁওবুঢ়া বহিব আগত তাৰপিছত পাৰি লাইনত পাৰি ভকতসকল বহিব বহি প্ৰসাদ বিতৰণ হ'ব আৰু গায়ন গাব ভকত বৈষ্ণৱে সকলোৱে মিলি প্ৰসাদ খাব আৰু লগতে ইয়াতে ভোজ ভাতো হ'ব আমি ভাত মিলি খাবৰ কাৰণে ইয়াত ৰেডি কৰি আনিছোঁ সেইখিনি হ'ব আমাৰ গাঁৱৰ পৰা ঢকুৱাখানা মহকুমা হোচগাঁৱৰ পৰা বৰ্তমান 3খন গাড়ী আহিছে 3খনত প্ৰায় 129জন ব্যক্তি আহিছে তাৰে মহিলা আৰু পুৰুষ দুইগৰাকী দুজনে আহিছে গতিকে তেওঁলোকে আহি আমাৰ ইয়াতে বহি গায়ন বায়ন গাই সম্পূৰ্ণ ভাত এসাঁজ খাই ইয়াৰ পৰা সন্ধিয়া বেলা ৰাওনা কৰিব আমি চাবুৱা ডিব্ৰুগড় চাবুৱাৰ পৰা আহিছোঁ দিনজয় সত্ৰৰ পৰা পুৱাই ওলালো আমি ধৰক মানে ৰাতি 3টা বজাত ওলালো 3টা মানে 2টামান বজাতে আৰু ঘৰৰ পৰা বাছত উঠিলো আৰু কেইখন বাছ আহিছে আজি আমি বাছ 5খন মান আহিছে নেকি কিমান ভকত আহিছে ভকত আই মাতৃসকল আমাৰ বহুতে অহা হৈছে বাছ মানে ভৰ্তি আৰু 5খন বাছ প্ৰথমৰ বাবে আহি ভাল লাগিছে বহুত ভাল লাগিছে আকৌ নেক্সট বাৰ মানে আহিম বুলি মানে ভাবি লৈছো আৰু মনত যদি আহিব আৰু সময় সুবিধা মিলিলে হ'ল আৰু মানে বহুত ভাল লাগিছে আৰু